চৰকাৰী নিৰ্দেশনা এটা আহিছে, সেইমতে আমি যোৱাকালি ষ্টাফ বহি পেলাই আলোচনা কৰিলোঁ। যোৱাকালি আমাৰ বিদ্যালয়ত 3জন চকীদাৰ আছে। যোৱাকালি এজন মেডিকেলত যোৱাৰ কাৰণে আলোচনা সম্পূৰ্ণ নহ'ল। আজি সম্পূৰ্ণ কৰি আজিৰ পৰা আমি নৈশ চকীদাৰ ব্যৱস্থাটো কৰাৰ কাৰণে যোজা কৰিছোঁ। কিন্তু নাজানো কেনেকৈ গম পালে নৈশ চকীদাৰ দিব বুলি। যোৱাকালি নিশা সময়টো আমি নাজানো। ৰাতিপুৱা আমি বিদ্যালয়লৈ আহি গম পাওঁ যে আমাৰ বিদ্যালয়ৰ পৰা লাইব্ৰেৰী ৰুমৰ তালা ভাঙি 2টা চ'লাৰ বেটাৰী চুৰি হৈছে। আৰু সেইখিনি আমি চোৰৰ প্ৰতি লক্ষ্য ৰাখিয়েই আমি বিদ্যালয়ৰ বস্তুবিলাক সংৰক্ষণ কৰাৰ কথা ভাবিয়েই আমি বিদ্যালয়ত CCTVৰ ব্যৱস্থা কৰিছিলোঁ। কিন্তু দুৰ্বৃত্তই সেইটো গম পাইছে কিজানি। তেখেতসকলে CC কেমেৰাবিলাক গোটাই ওলোটাই থৈ যিটো হাৰ্ড ডিস্ক আছে CCTVৰ, সেই হাৰ্ড ডিস্কটো লৈ যায়। বেটাৰী আমাৰ 2টা নিছে। হাৰ্ড ডিস্কটো আৰু বেটাৰী 2টা নিছে। কিন্তু আমি বহুত কষ্ট কৰি আমাৰ ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ কাৰণে আমি চ'লাৰ ছিষ্টেমটো আমাৰ DC বৰ্ণালী বাইদেউৰ প্ৰচেষ্টাতে আমি পাইছিলোঁ। কিন্তু ছাত্ৰ ছাত্ৰীৰ বৰ সুবিধাও হৈছিল। সেইটোৰ কাৰণে এইখন DDL ছেকেণ্ডাৰী স্কুল। মোৰ নাম শ্ৰী শৈলেন্দ্ৰ কুমাৰ ডেকা। মই ইয়াৰে IC প্ৰধান শিক্ষক। আমি লিখিত এফআইআৰ দিয়া নাই এতিয়ালৈ। আমি ভাইবেলি তেখেতক ফোনযোগে যোগাযোগ কৰিছিলোঁ। তেখেতসকলে আহি আমাৰ পৰা ইনভেষ্টিগেশ্যন কৰি গ'ল। ক'ত কি হৈছে চাই গ'ল। লিখিতভাৱে মই যিহেতু বৰ্তমান বিদ্যালয়তে আছোঁ, ইয়াৰ পৰা গৈ মই তাত খুব 1 ঘণ্টামানৰ ভিতৰতে মই লিখিত দৰখাস্ত দিম আমি।